পাৰ্চেল লৈ ল'লোঁ। এইফালে নতুন পাকঘৰ বনাবলৈ লৈছে ক্ষীৰ নহয় চিঞৰ। আগতে সকলোৱে পঢ়ি মেলি আছে, ময়ো পঢ়ি মেলি আছোঁ। অলপ মানে এতিয়াও আছে বহুতখিনি, 50,000 মানটো ল'বলৈ আছে। মানে 1,24,000 যদি ল'বলগীয়া হয় তেতিয়াহ'লে মইতো মাত্ৰ 70,000হে লৈ থৈছোঁ। তো সেই আৰু এইফালে লৈ লৈছোঁ অকণমান পেলালি। আজি গাইজ চাহ একাপ খাম কাৰণ টোপনি ধৰিছে। পিনাজত অহাই নাই, সেইকাৰণে এখন চলি লোৱা নাই। আজিতো শুক্ৰবাৰ নহয়, ইমান জল্দি আজান দিলে যে মই। A few moments later. Hey guys, আসসালামু আলাইকুম, নমস্কাৰ, স্বাগতম জনাইছোঁ এনআইটি ব্লগলৈ। আশা ৰাখিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে। অকণমান আপোনালোকক ক্লিপ দেখুৱালোঁ। আৰু এইখন আনিছিলে পিনাজে চৰ্ণি একদম লৈ মেলি ৰেডি। আৰু এইফালে নাইটিটো ডাঙৰ হৈছে আৰু একো নহয় বাৰু। নাইটি আনিলে কিন্তু পিনাজ গ'ল তালৈ, কাৰণে মাইকী মানুহৰ সমাজ ন অকণমান দিগদাৰ পাব, মানে এটা বয়সস্থৰ এটা হেৰি ন। তো সেইকাৰণে তাই মানে ৰেচমিনহঁতৰ ঘৰলৈ গুচি গ'ল, কাৰণ ৰেচমিনৰ মাক ইয়াত আছে, দোৱাত আছে, আৰু লগতে মানে মাহী, মোৰ নিজৰ মাহী। তো সেইকাৰণে তালৈ গ'ল। আৰু লগতে এতিয়া আমাৰ ভাত খোৱা হৈ আছে, মানে মই কাৰণে ভাবিছোঁ অকণমান ৰেকৰ্ড কৰোঁ। কিয় নাই, কি হ'ব মানে ঠাই নাই। তো ইয়াতে সকলো পঢ়ি আছিলে। মটৰ এনেধৰণে মানে এতিয়া ৰঙা ৰঙা চন্দনৰ গুটি পায়, সেই বস্তুটো আমাৰ তাত নাই কাৰণে আমি এনেধৰণে হেৰি কৰি দিছোঁ। তো ইয়াতে দেখিও যোৱা হৈছে কিমানখিনি পঢ়া হৈছে। তো তেনেকৈ আৰু মানে আৰু প্ৰায় 54,000 পঢ়িব লাগিব। তো এতিয়া প্ৰায় 20,000 হৈছে আৰু। তো বাকীখিনি সময় আছে, সেইখিনি পঢ়ি থাকিম। তো ময়ো পঢ়ি আছোঁ তেনেকৈ। ভাত খাওঁগৈ, এতিয়া ভোক লাগিছে। তো সকলোকে অকণমানকৈ দেখাই দিছোঁ, ইমান বেছিকৈ দেখুৱাই থাকিবলৈ ভাল লগা নাই। তো দেখাব লগ পাইছোঁ। এইফালে দোৱাখিনি লৈ হৈছেগৈ আৰু তাৰপিছতে মানে মেইন দোৱা হ'ব। তাৰপিছত আপোনালোকক দেখুৱাম আৰু কি হয় নহয়। দিলানে এইটো মোৰ। তো গাইজ এনেধৰণে খাই ভাল লাগে। মানুহ অলৰেডি যায়েই আকৌ। অকণমান এইদৰে কৰি দিয়া, অকণমান তুমি উঠি দিয়াচোন লাহেকৈ। হ'ব, তেনেকৈ খাই ভাল লাগে। মই আমাক কৈছিলোঁ, এতিয়া খাই লওঁ। আৰু আমাৰ দোৱা চোৱা কৰি মেলি গ'ল আৰু কেতিয়াবাই গ'ল। এতিয়া ৰাতি 8টা বাজিছে, এয়া খাই আছোঁ। হ'ব। সেই গাইজ আজি হৈছে নেক্সট ডে' আৰু
খুব দুখ লাগি আছে মানে খুব মাথাটো মানে বেয়া হৈ আছে কাৰণ মোৰ কনষ্টিপেশ্যন হৈছে যোৱাকালিৰ পৰা মেডিচিন মই খাই আছোঁ ষ্টিল মোৰ লেট্ৰিনটো হোৱা নাই আৰু মোৰ এইকেইটা দিনত মানে খুব বেছি জোৰ দি মানে ভয় লাগি আছে মই মানে ডক্টৰে মোক ইমান বেছি ধৰি লওক আৰু কনষ্টিপেশ্যন হোৱাটো ভাল নহয় ন তো সেইকাৰণে মানে মনটো মোৰ ভাল নহয় ৰাতিপুৱাৰ পৰা মই ঘি এপল তাৰপিছতে ৰাতিও মই মেডিচিন চেনাচফ 2টা টেবলেট তাৰপিছতে এনেধৰণে মই খাইছোঁ বাছ একো হোৱা নাই এতিয়ালৈকে তো সেইটোৱে আৰু বেগটো আনিছোঁ মই কাম এটা জানি থৈ আহোঁগৈ আৰু ভাবিছোঁ ব্লগটো এনেকৈ আৰম্ভ কৰোঁ কিন্তু তেনেধৰণেই আজি ৰাতিপুৱাটো তেনেকৈ পাৰ হ'ল কেনেকৈ যে গৈছে পাৰ হৈছে আৰু কেনেবাকৈ আৰু লগতে সেইটোৱে আৰু আছে আৰু চলি মেলি কিন্তু সেইটোৱে যিমান দিনকেইটা ওচৰ চাপি চাপি আহি আছে সিমান মোৰ কনষ্টিপেশ্যনটোৱে মোক বহুত দিগদাৰ দি আছে বাকীটো তেনেকুৱা একো নাই কিন্তু সেই কনষ্টিপেশ্যনটোৰ কাৰণে মই ইমান দিগদাৰ পাইছোঁ লগতে ফলছ লেবাৰ পেইনটোতো আছেই ৰাতি শুব নোৱাৰোঁ ইকাটি হ'ব নোৱাৰোঁ এইটো হৈছে সেইটো ফলছ লেবাৰ পেইনটো এইটো যোৱাকালি আজি ৰাতিও হৈছে মানে বৰ দিগদাৰ পাইছোঁ মই আৰু আজি মোৰ এটা পাৰ্চেল আহিব পাৰ্চেলটো প্ৰথমতে এটা পাউডাৰ আহিব সেইটো বাৰু মই দেখুৱাম কিন্তু সেইটো কি কাম দিয়ে সেইটো মই এতিয়া বৰ্তমান একো নকওঁ যদি মই ভাল ৰিজাল্ট পাওঁ তেতিয়াহ'লে আপোনালোকক মই মানে যেতিয়া মোৰ ডেলিভাৰী হৈ যাব মই মানে যেতিয়া মোৰ ডেলিভাৰী হৈ যাব মই তেতিয়াহে আপোনালোকক আপডেট দিব পাৰিম যে এইটো বস্তুটো কেনেকুৱা ধৰণৰ কিন্তু বৰ্তমান মই সেই বস্তুটো আনিছোঁ অৰ্ডাৰ দি পেলাই আৰু তাকে হ'ব দে মই ৰিপৰ্ট আনিব গৈছে মানে নাই গ'ল মোক কৈ গৈছে বাৰে বাৰে কিবা কিবি মই ঘৰতে থাকিম ৰেচমিন আহিব লাগে তাইক এটা ৰিলছ আপলোড দিলোঁ একদম যোৱাকালি যে সেই ভিডিঅ'টো হেৰি কৰি পেলাই ইমান কান্দা ওলাই গ'ল হঠাতে কিয় নাজানো মোৰ কি হয় মানে এনেইতো কিমান মই অকে থাকোঁ বা ষ্ট্ৰং দেখাওঁ মানে কিন্তু মোৰ এই মুড চুইংটো এটা মোৰ খং চং নুঠে মই পূৰা একদম অকে থাকোঁ কিন্তু মোৰ দুখ লাগি যায় মই কান্দি দিওঁ মানে বস্তুটো হৈ আছে মই যিটো ইমান মোৰ গোটেই প্ৰেগনেণ্ট গোটেই আপোনালোকে 4-5 বছৰে দেখা পাইছে মই ইমান কান্দি কৰি নাথাকোঁ নৰ্মেলি মোৰ ইমান কান্দা নোলায় কিন্তু নৰ্মেলি মই ইমান নাকান্দোঁ কিন্তু এতিয়া মই এই বিশেষকৈ যোৱাটো মাহৰ পৰা মই এনেই কান্দি দিওঁ মানে কোনো কাৰণ নোহোৱাকৈ 9 মাহ সোমোৱা নাই 8 মাহৰ লাষ্টৰ পৰা তেনেকৈ আগতে মোৰ খং উঠি থাকে এতিয়া মই খংটো দবাই দিলোঁ নে নাই এতিয়া মোৰ কান্দা ওলাই বুজি নাই পোৱা একো বুজা নাই মই কিন্তু মই সেইটো ভবা নাই আৰু ইমান ডাঙৰ কথা হৈছে বুলি কাৰণ মই জানিছোঁ এইটো মুড চুইং হৰমন ইম্বেলেঞ্চ এইবোৰৰ কাৰণে হৈছে কিন্তু বেয়া লাগে ন আপোনাৰ মানে এনেকুৱা ফিল হয় যেন আপুনি উইক যাৰ কাৰণে আপুনি কান্দি আছে এনেকুৱা টাইপৰ লাগে হয়তো কিহৰ কাৰণে কান্দিছোঁ মই নিজেও নাজানো বুজি পোৱা নাই মই 2 দিন ধৰি মই কেশৰ খোৱা নাই কেশৰ খালে বুলি অলপমান মুড চুইংটো কণ্ট্ৰলত থাকে কিন্তু মোৰতো খং উঠা নাই মাত্ৰ সেইটোৱে আৰু কান্দা ওলাইছে কোনো কাৰণ নোহোৱাকৈ কাৰণ মানে কোনোবাই কিবা এটা মানে মোক যদি দুৱাও দিয়ে মানে মোৰ দুখ লাগি যায় যদি কোনোবাই মোক অকণমান মৰমো কৰে দুখ লাগি যায় মানে কি হৈছে নাজানো হয়তো কি হৈছে মই নাজানো মানে মই কোনো বুজি পোৱা নাই মই কি হৈ আছে তো সেই ৰিলছটো ছেট দিলোঁ সেই এতিয়াও মানে মই ৰিলছটো আপলোড দিওঁতেহে মোৰ চকু পানী ওলাইছে মানে কি জাল্লা এনেই মই ইমান কান্দি কৰি নাথাকোঁ দুখৰ চিনেমা চালে বেলেগ কথা আৰু আচলতে মই চাগে আমি অলপ চেঞ্চিটিভো হয় ছোৱালীবোৰ বিশেষকৈ মোৰ নিচিনাবোৰ ইম'চনেল ফুল টাইপ মানে অলপ এইফালে গাইজ পাৰ্চেল লৈ ল'লোঁ আৰু ৰ'দটো কাতি মাহৰ ৰ'দটোত হেৰি যে ওলাবই মন নাযায় মানে একদম মই নোলাওঁৱেই মানে আজিকালি 9 মাহ সোমোৱাৰ পৰা মোৰ যে ওলাবই মন নাযায় মানে মই নোলাওঁৱেই মানে ওলাব মন নাযায় নহয় মানে নোলাওঁৱেই মই ভাবোঁ যে নাই এইটো মাহটো একদম খুব চকু নেৰে পাৰ কৰিব লাগিব এনেকুৱা ধৰণৰ আচলতে পাৰ্চেলটোত এটা পাউডাৰ আছে সেইটো পাউডাৰ ব্যৱহাৰ কৰি এতিয়া মই কিহৰ কাৰণে কি কৰি আছোঁ সেইটো মই নকওঁ মই চব যেতিয়া মই ভাল পাম তেতিয়াহে ক'ম মানে কাৰণ প্ৰথম ব্যৱহাৰ কৰিম মইতো একো ষ্টাডি মাৰিব নোৱাৰোঁ সেইকাৰণে এতিয়া বৰ্তমান এইটো থাকক দেখুৱাম বাৰু খুলি পেলাই কিন্তু এতিয়া নহয় কৰিবলৈ আমাৰ কিটচেন এতিয়া অলপ সলনি হ'ল নহয় ইয়াতে সেইখিনি জেগাতে বেচিনখন দিম আজি ইয়াৰ পৰাই বেচিনৰ কাৰণে হেৰি বনাবলৈ গৈছে আৰু লগতে এনেকৈ দিম আৰু আপোনালোকে দেখিব আৰু লগতে এইফালে বাথৰুমৰ কাৰণে অকণমানকৈ এইফালে ইয়াতে হেৰি কৰি দিছে মই বস্তুটো নাকাটো বুলি ভাবিছিলোঁ কিন্তু মই ভাবিছোঁ যে কাটি চাওঁ কাৰণ বেলেগ বস্তু আহিলে দিগদাৰ হ'ব ন ৰিটাৰ্ণ কৰিবলৈ নহ'ব সেইকাৰণে মই কাটি লওঁ বুলি ভাবিছোঁ এইটো এটা হৈছে
অৰ্গেনিক চাটাবাৰী পাউডাৰ আৰু এইটো খাই মই কি ভাল পাওঁ বেয়া পাওঁ সেইটো আৰু আপোনালোকক কিবা মানে কি প্ৰমাণ পাওঁ সেয়াবোৰ পিছত দেখুৱাম কিন্তু মই এইটো বৰ্তমান খাম বুলি ভাবিছোঁ ইয়াৰ কামটো ইয়াত লিখা আছে বেলেঞ্চ ওমেন্স হৰমন আৰু লগতে এইবোৰ খোৱা ভাল আৰু প্ৰেগনেঞ্চিত আৰু লগতে এইটো FSSAI হেৰিৰ দ্বাৰা হেৰি হয় 249 লিখা আছে কিন্তু মই 210 টকাত কিনিছোঁ বাৰু ঠিক আছে ইয়াৰ গুণাগুণ মই কিহৰ কাৰণে লৈছোঁ বা কিহৰ কাৰণে এইবোৰ সব আপোনালোকক মই পিছে পৰে কৈ থাকিম আৰু যদি খুব ভাল ৰিজাল্ট পাওঁ তেতিয়াহ'লে আপোনালোকক নিশ্চয় জনাম এইবোৰ আপোনালোকে মোৰ লগত কানেক্ট হৈ থাকিলে সব গমে পাই থাকিব কিন্তু এটা বৰ্তমান ইয়াতে থৈ দিওঁ A few moments later. Hey guys আজি ৰেচমিন আহিছে তাই মানে বেবী ফিডিং কৰা আছে সেইকাৰণে মই হেৰি কৰা নাই দেখাম এনেই কিন্তু দুটান্তৰ ঘৰৰ পৰা এতিয়া আকৌ ভাত আনিছে জানেনে মাহঁতে বাহি মই কৈছোঁৱে গাটো অসুস্থ নহয় জানো আৰু এইকেইটা দিনতে ভাল কৰি নল'লে ভাল কৰিবই লাগিব মানে তেনেকুৱা নিচিনা মানে মা এই বহুত দিনৰ পৰা ডক্টৰক ভালকৈ চেকআপটো কৰাই থাকিব লাগে গাড়ী যেনেকৈ ধৰি লওক আপোনাৰ হেৰি কৰি থাকে তেনেকৈ কৈ থাকিলে এই ৰ'বচোন অঁ সেইকাৰণে হেৰি কৰিছে বোলে ৰেচমিনহঁতৰ ঘৰৰ পৰা ভাত অনা হ'ল আৰু লগতে আমাৰ ঘৰত তৰকাৰী আছিলে ক'ত থ'লে বাৰু এয়া ভাত আছে ভাতটো তো সেয়াই আৰু সেতি মানে এতিয়া তাই আছে যে সেইকাৰণে ভাতটো ইয়ালৈকে অনা হ'ল এইফালে সন্ধিয়া লাগিছে আৰু আজি মায়ে বহুত দিগদাৰ হ'ল মাৰ হ'ল ৰিপৰ্ট ল'লে কিন্তু ৰিপৰ্টৰ পাছত আকৌ সেই ডক্টৰক দেখাবৰ কাৰণে তেওঁৰ কাৰণে ৱেইট কৰিবলগীয়া হ'ল যে যাৰ কাৰণে বহুত বেছি দিগদাৰ হ'ল মাতো দুবাৰ তিনিবাৰ গৈ থাকিব নোৱাৰে ন কাৰণ এতিয়া আৰু মাহঁতৰ স্কুলো আছে দিগদাৰ হয় তো সেইকাৰণে মাহীয়ে কাঁহী বাতি মাজি আছে কাৰণ মই দিনটো যি যি খালোঁ চব গোটাই থৈছিলোঁ যে সেইকাৰণে ইয়াতে বেছি নহ'ব আৰু তেতিয়া মই মাজিব পাৰিম বাৰু তো ইফালে ছোৱালীজনী হৈ আছে বাৰু তাই তো তাইতো ৰেচমিন 12টা 12:30মানতে পালেহি তো আজি ডাইৰেক্ট আছিলে পিছাও আছিলে ছোৱালীজনী শুই মেলি আছিলে কিন্তু তেনেকৈ ভালকৈ দেখুওৱা নহ'ল মই ভাবিছিলোঁ মাহঁত আহি যাব কিন্তু মাহঁতে অহা নাই এতিয়া 4:30 বাজিছে মানে আমাৰ এতিয়া আন্ধাৰটো দিনটো ছুটি ন তো সেইকাৰণে আন্ধাৰ নিচিনা হৈ যায়গৈ কিন্তু মা আহি আছে এতিয়া ডক্টৰৰ মেডিচিন ল'লে মেডিচিন লৈ মেলি এতিয়া আহি আছে আৰু সেয়াই আৰু ঘৰত অকলে আছোঁ ঘৰত অকলে নাই চব আছে দুটাতিহঁতো আহিছে ৰিমতো আহিছে সেনেকৈ আৰু চাহ বনাবি অকণ ধৰি অঁ মই চুলিখিনি ষ্ট্ৰেইট কৰিম বুলি ভাবিছিলোঁ নহয় এইবাৰ প্ৰেগনেণ্টে হৈ গ'লোঁ ষ্ট্ৰেইট কৰাৰ কথাই আছিলে 2024ত কিন্তু নকৰিলোঁ মই এবাৰ ষ্ট্ৰেইট কৰিম ইনশাল্লাহ কিন্তু তাৰপিছত নকৰিম চাগে কিন্তু মই ষ্ট্ৰেইট কৰিলে কিন্তু এটা বহুতে কয় বেয়া হৈ যায় চুলি কিন্তু আমাৰ মাইনাৰ চুলিখিনি ঠিকে আছে এতিয়া তাই ষ্ট্ৰেইট তাই চাগে হ'ব ছমানতে কৰিব এতিয়া মোৰ কামটো আহি আছে কাৰণে ৰৈছে আৰু ধৈৰ্য ধৰিছে এনেই কৰিলে ইয়াতে এনেকৈ সেইদিনাখনতো হ'লেও ষ্ট্ৰেইট কৰিব লাগে নাই এতিয়া নালাগে নেক্সট ইয়েৰ জানুৱাৰীমানত তাই কৰিয়ে দিব কাৰণ দুটাতে মাতিছে নেকি মই কৈছিলোঁ বোলো মই কৈছিলোঁ নালাগে কিন্তু এতিয়া আম্মাও দেৰি হৈ যায় আম্মাৰ গাটো হেৰি যে সেইকাৰণে দুটাতে খাই পাতি কিনে মাজি দিছে নাই ঠিকে আছে কৰি আছে ষ্ট্ৰেইট কৰিম আৰু ইনশাল্লাহ হা কাহ হ'বই আৰু এতিয়া ঠাণ্ডা ছোৱালীক গাখীৰ খুৱাই আছোঁ মোৰ ছোৱালীজনীৰে হোৱা নাই নাপায় ক'বলৈ কৈ দিছোঁ ৰ'বা লাইটাৰটো তোমালোকৰ কাঁহী বাতিকেইটা ল'লা টুটুৱানি অঁ ঐ লাইটাৰ নিলে চাগে আম্মাই তেতিয়াহ'লে চা হা অঁ ঠিক আছে লাইটাৰটো নিছে বাই 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 বেবি আমি ঘৰত যাম দেই অঁ গুৱাহাটী নে ঘৰত যাম দেই নানুবাৰী আৰে বাবাৰে বাই বাই জান বাই কৈ দিয়াচোন বাই জেঠাই বাই এইখন দিলে ইমান মানে হেৰি লাগে মাছাল্লাহ যোৱা টুটান্তি মাইনা এতিয়াই ওলাই আহিছে চাবলৈ A few moments later.
দিছে আকৌ দেখুৱাইছে আই ইমান মৰম চাচোন ঐ দেই কোনটো খেলিব মানে হা কি খেলিব চাগে সিফালে দুটা ই অকলে এই ল'ৰাটো পৰিলে পৰি জিকি গ'ল ইমান মৰম